মোৰ নাম চিকিবাক্সী দাস। মই এইবাৰ ১১৬ নং জটীয়া ভাংৰা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ পৰা সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। আৰু আমিও ঘৰে ঘৰে মানে প্ৰচাৰ চলাই আছোঁ। যেতিয়া মানে আমাৰ নিৰ্বাচনী আয়োগৰ পৰাই মানে পাৰ্মিশ্যন পাইছোঁ, তেতিয়াৰ পৰা চলাই আছোঁ আমিও। মানে মোৰ এগৰাকী প্ৰতিদ্বন্দ্বী আছে, দলী বৈশ্য। তাই মানে কি প্ৰচাৰ চলাইছে, তেওঁৰ বেনাৰত মানে বিজেপিৰ প্ৰতিচ্ছবি দেখা পাইছোঁ আৰু বিজেপি বুলি কৰ্মকৰ্তা বুলি প্ৰচাৰ চলাই আছে। তেখেতে যদি পাৰে আমিনো কিয় নোৱাৰিম। আমি কিন্তু চলোৱা নাই, আমিও বিজেপি কৰ্মী হওঁ, তথাপিও আমি নিয়ম অনুসৰি আৰু আমাৰ মানে আমি নিৰ্দলীয় বুলিয়ে মানে প্ৰচাৰ চলাইছোঁ আৰু মানে একেটা ৱাৰ্ডতে হয়। কিমান প্ৰাৰ্থী আছে ইয়াতে? ইয়াত 3গৰাকী প্ৰাৰ্থী আছোঁ আমি। 3গৰাকী মানে কি আমি প্ৰাৰ্থী আৰু 3গৰাকী, তাইও এগৰাকী আৰু মঞ্জু পাটোৱাৰী এগৰাকী আৰু মই। মঞ্জু পাটোৱাৰী দলীয় হেৰি নেকি, দলৰ কোনোবা দলৰ? মঞ্জু পাটোৱাৰীও কৈ আছে দলৰে, কিন্তু মইতো নাজানো দলৰে নে কিয়ে বা। মই এনে দলীয় হয়, তথাপিও দলীয়টোতো মই দেখুৱাটো মোৰ উচিত নহয়। যিটো নিয়ম আছে মই নিয়ম অনুসাৰে মানে পালন কৰি আছোঁ। মই নিৰ্দলীয় বুলিয়ে দি দিছোঁ আৰু। কেতিয়াৰ পৰা চলাইছে দলীয় বৈশ্য? যোৱাকালি মানে আমাৰ ঘৰে ঘৰে যাই চিঠি বিলাই দিছে আৰু চিঠিখন মই চাইছোঁ। চিঠিখনত তেওঁ লিখিছে আৰু মই এগৰাকী বিজেপি কৰ্মকৰ্তা। কেনেকৈ লিখিব পাৰে সেইটো, য'ত ময়ে নোৱাৰোঁ, মই নোৱাৰিলে তাইও নোৱাৰে বা তাইও নোৱাৰে। সেইটোতো অপপ্ৰচাৰ হৈছে। সেইটো কাৰণতে মানে মোৰো বেয়া লাগি আছে নে, মনটো বেয়া লাগি আছে, মানে দুখো লাগি আছে। নিৰ্বাচনী আয়োগৰ মানে যিখিনি মানে নীতি নিয়মৰ ফালৰ পৰা একদম নোৱাৰে। সেইটো কি আহ্বান জনাব? এতিয়া মই আহ্বান জনাইছোঁ যে যিখিনি মানুহক মানে ভুল প্ৰচাৰ চলাই আছে, তেওঁলোকে কওক যে এইটো ভুল, তেওঁ যে নিৰ্দলীয় হয় সেইটো জনাই দিয়াটো বিচাৰিছোঁ আৰু বাকীখিনিতো প্ৰশাসনৰ দায়িত্ব বা নিৰ্বাচন আয়োগৰ দায়িত্ব, সেইখিনি মই ক'বলগীয়া নাই বুলি। বিজেপিৰ বুলি প্ৰচাৰ চলাই আছে, বিজেপিৰ বুলি প্ৰচাৰ চলাইছে। মই বিজেপি আৰু কৈ আছে যে তাই জয় হ'লে কি কৰি দিব, মই বুথৰ সভাপতি হয়, মই চব কাম কৰি দিম। মানে সেনেকুৱাকৈ ক'লে অলপ বেয়াও লাগে। আৰু বেলেগ আৰু কি ক'ম, ময়ো মাইকী মানুহে, তাক মানে দম দিব পৰা বা তেওঁৰ ওচৰত মানে বেলেগ যাব পৰা ৰাস্তাটো মোৰ নাই। যিহেতুকে দুগৰাকী প্ৰতিদ্বন্দ্বীয়ে আমি শুনি আছোঁ আৰু কথাখিনি শুনি আছোঁ, অলপ বেয়া লাগি আছে মনটো। হ'ব পাৰে, সেইটো হ'ব পাৰে। এনে মোৰ ওচৰততো সম্পূৰ্ণ ৰাইজ আছে, আপোনালোকে দেখা পাই আছে। মানে ৰাইজৰ সঁহাৰি পাইহে মই আগবাঢ়ি গৈছোঁ। মানে তেওঁলোকতকৈ মোৰ এনেও আৰ্থিকভাৱে মই দুৰ্বল বুলি আগতেও জনাই দিছোঁ। মানে তেওঁলোকৰ নিচিনাকৈ মানে চলাব পৰা মানে শক্তি মোৰ তাত নাই, আৰ্থিকভাৱে নাই। মিডিয়াক শুভেচ্ছা জনাইছোঁ, যিহেতু আমাৰ পিছপৰা অঞ্চলত আহি এইখিনি আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰিছে, তাৰ বাবে আমি আপোনালোকক শুভেচ্ছা জনাইছোঁ। আমি ১১৬ নং জটীয়া ভাংৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং গৰকাৰ বুথৰ ৮ নং গৰকা সমষ্টিত আমি ৩জনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৩জনীৰ ভিতৰত আমি কৃপাক্ষীৰ হৈ আমি প্ৰচাৰ চলাইছোঁ। কিন্তু প্ৰচাৰ চলোৱাত আমি কোনো দলীয় প্ৰতীক বা দলীয় কৰ্মকৰ্তা বুলি আমি উল্লেখ কৰা নাই। এজনীয়ে আছে, নাম নকওঁ, আপোনালোকে জানিছে, সেইজনীয়ে দলীয় কৰ্মকৰ্তা অৰ্থাৎ বিজেপিৰ কৰ্মকৰ্তা বুলি উল্লেখ কৰিছে। যদি নিৰ্বাচনী আয়োগৰ এইটো কৰিব নালাগে বুলি আমাক উল্লেখ কৰিছেই, সেইজনী কি কাৰণ কৰিব পাৰে, সেই ব্যৱস্থাটো নিৰ্বাচনী আয়োগে উচিত ব্যৱস্থা কৰিব বুলি আমি আপোনালোকৰ জৰিয়তে নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ, উচিত ব্যৱস্থা কৰক। লগতে আমাৰ ৰাইজেও সেইটোৱে বিচাৰিছে যে আমি যদি নোৱাৰোঁ, তেখেতে কি কাৰণ পাৰে, নিৰ্বাচনী আয়োগে এইটো উচিত ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰক। মানে বিজেপিৰ বুলি কয় মানে ৰাইজৰ কাষ হয়, বিজেপি বুলি কৈ ৰাইজৰ কাষ চাপিব বিচাৰিছে। যিটো আমাৰ গৰকা গাঁওখন, ৮ নং গৰকা গাঁওখন গোটেই 100% বিজেপি। যিহেতু বিজেপি 100%, সেইকাৰণে তেখেতে কৰিছে কি, যিহেতু বিজেপি বুলি ক'লে 100জনে আমাক ভোট দিব, সেই ব্যৱস্থাটোৰ জৰিয়তে বিজেপি কৰ্মকৰ্তা বুলি তেখেতে উল্লেখ কৰিছে। এইখিনি কৰিব নোৱাৰে, কিন্তু নোৱাৰাৰ কাৰণে যদি নিৰ্বাচন আয়োগই এইখিনি ব্যৱস্থা কৰি দিয়ে, আমি নথৈ আনন্দিত হ'ম। এইখিনি আমাৰ ক'ব লাগে। সমৰ্থক আমাৰ ৰাইজ গোটেই আছে কৃপাক্ষী দাসৰ হৈ। আমি তাৰমানে কি এই নিৰ্বাচনী আয়োগে তাৰমানে কি 3গৰাকী আমাৰ ইয়াত প্ৰাৰ্থী মনোনীত কৰিছে ৮ নং ৱাৰ্ডৰ জটীয়া ভাঙৰত।
তাৰে পিছত আমাৰ কৃপাক্ষীত আছে আৰু দলিবস্যই আৰু এইটো মঞ্জু কাকতি পাটোৱাৰী তাৰমানে কি আমাৰ ইয়াৰ প্ৰাৰ্থী 3জনী উঠিছে। তাৰে ভিতৰত দলিবস্যই কি কৰিছে যে মই বিজেপিৰ কৰ্মকৰ্তা তেনেকৈ তাৰমানে কি ঘৰে ঘৰে যোৱাকালি আৰু প্ৰচাৰ চলাই চিঠি বিলাইছে। এইটোতো কোনো আমাৰ আইন নহয়, এইটোতো আমাক নিৰ্বাচনী আয়োগেতো এইটো প্ৰচাৰ চলাব দিয়া নাই। সেয়েহে আমি তাৰমানে গোটেইখিনি ৰাইজ আৰু এইটো আমি এটা গৰিহণা তাৰমানে কি দিছো আৰু এয়ে ক'বলগীয়া আমাক।